নমস্কাৰ, মই অপূৰ্ব জনকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক জনাম ঘৰৰ মুখ্য দুৱাৰখনৰ বিষয়ে কিছু কথা। সাধাৰণতে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন হ'ল আপোনাৰ নিজৰ জীৱনৰ যি মুখ, আপোনাৰ মুখমণ্ডলৰ কথা। যেনেকৈ আপোনাৰ মুখমণ্ডলত কেতিয়াও কোনো ক্ষেত্ৰতে আপুনি বেয়া বস্তু প্ৰৱেশ কৰিবলৈ নিদিয়ে বা আপুনি যিমান পাৰে আপুনি খুব বেছি প্ৰসাদ সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আপুনি চিকুণাই ৰাখিব বিচাৰে। ঠিক তেনেকৈ আপোনাৰ ঘৰৰ মূল দুৱাৰখনো তেনেকৈ কৰিব। আপুনি যিমান পাৰে তাক চিকুণাই ৰাখিবলৈ যত্ন কৰিব। অৰ্থাৎ আপুনি ঘৰৰ মূল দুৱাৰ সন্মুখত আপুনি কোনো ক্ষেত্ৰতে কেতিয়াও বেয়া বস্তু নাৰাখিব। বেয়া বস্তু বুলি ক'লে প্ৰথম কথা জোতা চেণ্ডেল, বেয়া বুলি ক'লে আপোনাৰ ডাষ্টবিন, বেয়া বুলি ক'লে আপুনি যিকোনো অলাগতিয়াল সামগ্ৰী বিনা কাৰণত পেলাই নথব। এইখিনি বস্তু আপুনি যিমান পাৰে চাফা কৰি ৰাখিব, তেতিয়া আপোনাৰ ঘৰৰ যিকোনো ক্ষেত্ৰতে নেগেটিভ এনাৰ্জি নাহে। অৰ্থাৎ নেগেটিভ এনাৰ্জি কেতিয়া আহে? যেতিয়া অশুভ শক্তিবিলাক আপুনি তাত দবাই ৰাখে। গতিকে সেই অশুভ শক্তিৰ পৰা ৰক্ষা পাবলৈ হওক আপুনি তাৰ পৰা সেই বস্তুবিলাক আঁতৰাই ৰাখিব। আকৌ কওঁ, জোতা চেণ্ডেল, ডাষ্টবিন, আন অলাগতিয়াল সামগ্ৰী যেনে কোনো বেয়া হোৱা ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰা আৰম্ভ কৰি যিকোনো অব্যৱহৃত সামগ্ৰী আপুনি যিমান পাৰে ঘৰখনৰ পৰা মুক্ত কৰি ৰাখিব, মানে দৰজাৰ সন্মুখৰ পৰা। আপোনাৰ ঘৰটো অৰ্থাৎ মূল দৰজাখন আপোনাৰ উত্তৰ হওক, পূব হওক, দক্ষিণ, পশ্চিম যি নহওক, কোনো ক্ষেত্ৰতে আপুনি কেতিয়াও এইকেইটা বস্তু নাৰাখিব। ঠিক তেনেকৈ তাক আপুনি পজিটিভ কৰিব কেনেকৈ? এতিয়া আহিছোঁ আপোনাক পজিটিভ কৰাৰ এটা কৌশল দিবলৈ। ধৰি লওক, আপুনি অশোক পাতে হওক বা আম পাত আপুনি সদায় ব্যৱহাৰ কৰিব পাৰে। সদায় মানে যিকোনো মাংগলিক কাৰ্যত আমাৰ সেই পাতখিনি ব্যৱহাৰ কৰা হয়। আপুনি তাৰ মালা গাঁঠিব আৰু মালা গাঁঠি আপুনি প্ৰত্যেক 3 মাহৰ মূৰে মূৰে আপুনি তাত আঁৰি দিলে, দৰজাখনত আঁৰি দিলে আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব। অৰ্থাৎ ঘৰলৈ অহা নেগেটিভ এনাৰ্জি তাতে নাইকিয়া হ'ব। বহুতক দেখা পাওঁ যে গণেশৰ ফটো ঘৰৰ মূল দৰজাখনত ৰাখে। মানে ভিতৰৰ ফালে আপুনি যদি ৰাখে তাক শুভ হয়। যদি ঘৰৰ পৰা বাহিৰ ফালে থাকে, ৰাস্তাৰ ফালে থাকে বা চোতালৰ ফালে যদি থাকে, তো তেতিয়াহ'লে গণেশৰ মূৰ্তি বা ফটো সি আপোনাৰ ঘৰত যি পজিটিভ এনাৰ্জি, সেই পজিটিভ এনাৰ্জি নিদিয়ে। কাৰণ গণেশৰ পিঠিভাগহে আপোনাৰ ঘৰৰ পিছফাল পৰিব, মানে ভিতৰ ফালে পৰিব। তো তেনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ নেগেটিভ এনাৰ্জি বৃদ্ধি হ'ব। কাৰণ গণেশৰ পিঠিভাগটোৱে সাধাৰণতে সদায় আপোনাক দৰিদ্ৰতাৰ প্ৰতি, আপোনাক সমস্যাৰ প্ৰতি আকৰ্ষিত কৰিব। তো গতিকে আপুনি গণেশৰ মূৰ্তিৰ ফটো যদি ৰাখে, তো তেনেহ'লে ভিতৰ ফালে ৰাখিবলৈ যত্ন কৰিব। ঠিক তেনেকৈ কিছুমান চিহ্ন আছে, যিকেইটা চিহ্ন আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ ঘৰৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব। অৰ্থাৎ ঘৰৰ বুলি ক'লে মূল দৰজাখনত আপুনি ৰাখিব। এতিয়া যিহেতু মূল দৰজাৰ বিষয়ে আলোচনা কৰিছোঁ, গতিকে ঘৰৰ মূল দৰজাখনত আপুনি স্বস্তিকৰ এটা চিহ্ন আঁকিবলৈ নাপাহৰিব। স্বস্তিকৰ চিহ্ন আপুনি মাজত অঁকাতকৈ আপুনি দুফালে 2টা আপুনি আঁকিব। আৰু ঠিক তেনেকৈ আপুনি ওম চিহ্ন আঁকিব পাৰে। আৰু পাৰিলে আপুনি শুক্ৰবাৰ দিনটোত হওক বা মা লক্ষ্মীৰ যি লক্ষ্মী পূৰ্ণিমা হওক বা অৰ্থাৎ লক্ষ্মী পূজাৰ দিনাখন আপুনি লক্ষ্মীৰ চৰণ আপুনি তাত ৰাখিব পাৰে। ঘৰৰ মূল দৰজাখনৰ তলত আপুনি লক্ষ্মীৰ চৰণ ৰাখিব পাৰে, বা আজিকালি প্ৰায় বজাৰত তো তেনেকৈ লক্ষ্মীৰ পাদুকা যদি আপুনি ৰাখিব পাৰে, তো তেনেহ'লে যথেষ্ট ভাল হয়। এইকেইটা আপুনি কৰিবলৈ নাপাহৰিব। আৰু এইকেইটা কৰিলে আপোনাৰ ক্ষেত্ৰত ঘৰৰ যি নেগেটিভ এনাৰ্জি আছে, সেই নেগেটিভ এনাৰ্জি দূৰ হ'ব। আৰু আছে বাস্তুৰ কিছু কথা, সেই কথাবিলাক আলোচনা কৰিম। এইখিনি সামান্য কিছু কথা। আৰু বাস্তুৰ দিশ অনুযায়ী আপোনাৰ ঘৰৰ মূল দৰজাখন যদি আচপিয়াছ হয়, তেনেহ'লে আপুনি এই কিছু কাম নকৰিলেও হয়। গতিকে আচপিয়াছ দৰজা কি আৰু কোনটো দিশত হ'লে ভাল, ঘৰৰ মূল দৰজাখন কিমান ডাঙৰ হ'ব লাগে। বিশেষকৈ এটা কথা যদি আপুনি মন কৰে, ঘৰৰ আন দৰজাখিনিৰ তুলনাত মূল দৰজাখন সদায় ডাঙৰ হ'ব লাগে। মূল দৰজাখনত আপুনি সদায় ৰং কৰোঁতে অনুভৱ হ'ব লাগে। যদি আপোনাৰ বিশেষকৈ যদি দিশ অনুযায়ী যদি চাওঁ, তেনেহ'লে আপোনাৰ সেই দিশৰ কথা কালাৰ থাকিব। গতিকে এনেকৈ বিভিন্ন ক্ষেত্ৰত বাস্তুৰ বিষয়ে আপোনালোকৰ সন্মুখত আলোচনা কৰিম। কিন্তু ঘৰৰ যি মূল দৰজাখন, সেই দৰজাখন আপুনি যিমান পাৰে সিমান চাফা কৰি ৰাখিব বিচাৰিব বা চাফা কৰি ৰাখিব। আৰু প্ৰত্যেক সোমবাৰে আপুনি এনে কিছু কাম কৰিব পাৰে, বা প্ৰত্যেক বৃহস্পতিবাৰে এনে কিছু কাম কৰিব পাৰে, যি কাম কৰিলে আপোনাৰ ঘৰত পজিটিভ আহিব। বিশেষকৈ সোমবাৰ দিনাখন যদি আপুনি চায়, তেনেহ'লে ঘৰৰ মূল দৰজাখনৰ সন্মুখত আপুনি চাকি জ্বলাব পাৰে। বৃহস্পতিবাৰ দিনাখন আপুনি চাকি জ্বলাব পাৰে। আৰু চাকি মানে দুফালে 2টা চাকি সদায় জ্বলাব, কাৰণ দুফালে 2জন দুৱৰীক যদি আপুনি শ্ৰদ্ধা কৰে, তেতিয়াহ'লে আপোনাৰ ভাল। গতিকে আপুনি এটা ঠাইত 2টা জ্বলাবলৈ যত্ন কৰিব। আৰু এনে কিছু বহুত কথা আছে, আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ সন্মুখত আলোচনা কৰিম। ধন্যবাদ।